জীয়াই থাকোঁতেতো মানুহজনক চেপি চেপি খালে, এতিয়া মৃত্যুৰ পিছতো তেওঁৰ নামত বাকী এটা লৈ লৈছে। মোৰ ইয়াত বিষ হৈ আছে। 30 তাৰিখে তেওঁ মোৰ পৰা এটা বাকী লৈ গৈছে, মই নথকাত। মই তেতিয়া মানে 1 তাৰিখে জুবিনৰ এটা প্ৰগ্ৰেম আয়োজন কৰিছিলোঁ। তো সেই প্ৰগ্ৰেমটোৰ সংক্ৰান্তত মই বজাৰ সময় কিবা কৰি আছোঁ বাহিৰত, সেইদিনাখন মই ফাৰ্মাচীত সময় দিব পৰা নাই। তো বৰাই আহি 1মান বজাত মোৰ ষ্টাফৰ পৰা এটা পাউডাৰ লৈছে, তাকো বাকী কৰি কৈছে যে লিখি থবা। লিখি ক'ত থব? লিখি থ'লেতো জুবিনদাৰ পেজতে লিখি থ'ব লাগিব। জুবিন ইয়াৰ পৰা বাকী লৈছে। জুবিন দাৰ ইয়াৰ পৰা মোৰ বাকী খায়, আজি নহয় আজি বহুত বছৰ আগৰ পৰাই খায়। তো ষ্টাফে জুবিনদাৰ পেজতে তাতে লিখি থৈছিল। তাৰপিছত মই মাজতে কেইদিনমান আগতে এনেই বহীটো চাওঁতে দেখা পালোঁ জুবিনদাৰ 30 তাৰিখত বাকী এটা। তো ইহঁতক মই সুধিলোঁ যে এইটো বাকী কোনে নিছে, যে বৰাই নিছে। যে বৰাই কি নিছে? যে কেণ্ডিড পাউডাৰ। বোলে কেণ্ডিড পাউডাৰটো সি বাকী নিছেনে? কেণ্ডিড পাউডাৰটোতো সি 100 টকাতে দি যাব পাৰিলে হয়। মোৰ খং উঠি পেলাই মই আজি 3 দিনমান আগতে মানস চৌধুৰীৰ লগত মই কথাটো আলোচনা কৰিলোঁ যে দাদা চাওকচোন, এনে কথা, জীয়াই থাকোঁতেতো মানুহজনক চেপি চেপি খালে, এতিয়া মৃত্যুৰ পিছতো তেওঁৰ নামত বাকী এটা লৈ লৈছে। এইটো কি কৰা উচিত? বোলো তেখেতে ফটো মাৰি লৈ গ'ল, মই কৰিম তেনেকুৱা কৰি ফটো মাৰি লৈ গ'ল। তো মোৰ এইটোৱে ক'ব লগা যে মৃত ব্যক্তিৰ নামত বাকী খোৱাটো খুব বেয়া কথা। এইটো কৰিব নালাগিছিল তেখেতে, এইটো মই খুব বেয়া পাইছোঁ। আৰু যদি মোৰ হাতৰ পৰা যদি তেওঁ নিলে হয় যে এইটো পিছত দিম দিয়ক বুলি, তেতিয়া মই এৰি দিলোঁ, মই ইয়াত নিলিখিলোঁ হয়। 100 টকা এটা গৈছে। জুবিনদাৰ নামত মই অনুষ্ঠান পাতি মই 1000 টকা খৰচ কৰি আছোঁ। এতিয়াও মই জুবিনদাক সন্মুখত ৰাখি দিছোঁ। আপুনি চাওক। জুবিনদাৰ মোৰ ইয়াত বিষ হৈ আছে।